নমস্কাৰ, মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আগৰ ভিডিঅ' এটাত ধনস্থানৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিহেতু মোৰ এইটো জ্যোতিষ চেনেল, গতিকে তাত আপোনালোকক বেলেগ একো দিয়া নাযায়, জ্যোতিষ সম্পৰ্কে আৰু কথা আলোচনা কৰা যায়। গতিকে বিভিন্নজনৰ বিভিন্ন মত, সেইটো কোনো কথা নাই। যিহেতু গুৱাই কৈ থাকিব, গুৱাই গাই থাকিব, আমাৰ এটা কথা আছে, যাৰ যি নিজা কথা, এই বিষয়ে মই বিশেষ ক'ব নাযাওঁ। গতিকে কোনোবাই কিবা কওক নকওক, এটা কথা আছে যে যি সমালোচনাক ভয় কৰে সি জীৱনত একো কৰিব নোৱাৰে। কাৰণ এক শ্ৰেণী একো নজনাকৈ বহু কথা ক'ব পাৰে। সমালোচনা কৰাটো সহজ, কিন্তু প্ৰকৃতপক্ষে বিষয়বস্তু এটা ওপৰত জ্ঞান অৰ্জন কৰাটো বিশেষ বিষয়। সেই বিষয়ে মই ক'ব নাযাওঁ। নিশ্চয় গম পাইছে কোনজনক উদ্দেশ্য কৰি কৈছোঁ। গতিকে আপুনি যেনেকৈ কথাটো কৈছে ঠিক বুজি ল'ব। এইটো এটা জ্যোতিষ চেনেল আৰু ইয়াত জ্যোতিষৰ বিষয়ে আলোচনা চলে। গতিকে বিশেষকৈ মই যিহেতু জ্যোতিষৰ ওপৰতে আলোচনা কৰি থাকোঁ, নিশ্চয় গম পাইছে। হয়তো কিছুমান উপকাৰ হওক বুলিয়ে দিছোঁ কওক। কাৰণ যিখিনি বিষয়বস্তুৰ ওপৰত মই অধ্যয়ন কৰি থাকোঁ, তাৰ কিঞ্চিত আভাস আপোনালোকক দি দিওঁ, যাতে কিছু কথা নিজেও জানক। কথাটো হ'ল নিজেও কিছু জনাটো দৰকাৰ। যিসকল জ্যোতিষ বিশ্বাস কৰে, প্ৰথম কথা মই বাৰে বাৰে কৈছোঁ, যিবিলাক জ্যোতিষ অনুৰাগী, যিবিলাকে জ্যোতিষ বিশ্বাস কৰে, সেইসকলৰ কাৰণে। আৰু বহুত নশিকাৰো আছে, বহুতৰে মোৰ ৰিকুৱেষ্ট আহে। গতিকে তাৰ কাৰণে মই আলোচনা কৰোঁ সেইমতে কিছুমান কথা। আজি মই আলোচনা কৰিম, আগৰবাৰ কৰিছিলোঁ আপোনালোকক ধনভাৱৰ কথা। নিশ্চয় আপোনালোকে মোৰ কথাবিলাক অলপ দীঘলীয়া হৈ যাব পাৰে, কেতিয়াবা একো নাই। আৰু মই এইটো কৈছোঁ যে মই সমালোচনা কৰা ব্যক্তি নহয়, আৰু মোক সমালোচনা কৰিও লাভ নাই। আৰু এটা শব্দ, মই মোৰ নিজৰ গতিত চলি থকা ব্যক্তি, ভগৱান কৃপাত। গতিকে আজি মই বিষয়বস্তুটো হ'ল কি, আগৰবাৰ কৈছিলোঁ ধনৰ। ধনস্থানটো অত্যন্ত ইম্পৰ্টেণ্ট বিষয় আমাৰ। যেতিয়া পল্লিক জ্যোতিষ বিচাৰ কৰিব, কিছু হ'লে ধনস্থানটো সবল থকাটো ভাল। যেনেকৈ ধনস্থানটো ভাল বুলি কৈছোঁ, কি কৈছিলোঁ যাতে আপোনালোকে নিশ্চয় মনত আছে যে ধনস্থানত অধিপতি যদি ধনস্থানত বহি থাকে অত্যন্ত শুভ। গতিকে সেইটো কি, আমি কি কৈছিলোঁ যে ধনযোগ, অৰ্থাৎ যি কৈছোঁ যে কি আপোনালোকে পাইছে যে লগ্ন সাপেক্ষে যদি দ্বিতীয়পতি যদি পঞ্চমত থাকে বা নৱমত থাকে বা একাদশ স্থানত থাকে বা লগ্নত থাকে, সেইবিলাক ব্যক্তিৰ লগত ধনযোগ এটা সম্পৰ্কিত হৈ আছে। সেইবিলাক ব্যক্তিৰ জীৱনত ধন লাভ হ'বয়ে, মূল কথা। সৰু সূত্ৰ এইবিলাক, কিছুমান কথা জানি থোৱাটো একো অসুবিধা নহয়। নিজৰ কুণ্ডলীখন চাই পেলাই কোনে কি কয় সেইটো কথা নাই, নিজৰটো জনা ব্যক্তি আজিকালি জনা বুজা সকলে। নেক্সট আজি মই ঠিক সেনে এটা বিষয়বস্তু মই কৈছোঁ যে মই আপোনালোকক কিছুমান বিষয়বস্তুৰ ওপৰত কৈ দিম। যিহেতু ধনস্থানৰ কথা ক'লোঁ, এইবাৰ মই আপোনালোকক ক'ম আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট বিষয়, যিটোক কোৱা হয় আমাৰ নৱম স্থান, ভাগ্যস্থান, কোৱা হয় পিতৃস্থান, কোৱা হয় ধৰ্মস্থান। মনত ৰাখিবা, কিন্তু এটা সুন্দৰ কথা। নৱম স্থানটো ভাগ্যস্থান, নৱম স্থানটোকে কয় ধৰ্মস্থান, আৰু তাৰ লগত সেইটো পিতৃস্থান বুলি কোৱা হয়। মূল কথা একদম সহজ কিছুমান বিষয়বস্তু গম পোৱা যায় এই নৱম স্থানৰ পৰা গম পোৱা যায়। ধনস্থানৰ পৰা যেনেকৈ গম পোৱা যায় 2 নম্বৰ ঘৰ, নৱম স্থানৰ পৰা ঠিক সেইদৰে কিছু কথা গম পোৱা যায়। আপোনাৰ কুণ্ডলীখনত ভাগ্যৱান যোগ আছে নে নাই, যে নৱম স্থানক লৈ আজি মই আপোনালোকক ক'ম ভাগ্যৱান যোগ বিচাৰ। ভাগ্যৱান যোগ কেতিয়া হৈ থাকে এজন জাতকৰ কাৰণে, যাৰ ফলত জাতক এজন হ'বয়ে, ভাগ্য তাক লগ দিবয়ে, সেইকাৰণে ভাগ্যস্থান।
নৱম স্থান। মইতো কৈছোঁৱে যে আমাৰ প্ৰত্যেক স্থানৰ বিশেষ বিশেষ গুণ আছে। যেনেকৈ দশম স্থানটো কৰ্মস্থানৰ কথা কৈছোঁ, তেওঁ ভাগ্যস্থান। গতিকে কথা আছে সূত্ৰমতে কি কোৱা আছে, এটা বিষয়বস্তু মনত ৰাখিব। যেনেকৈ ধৰ্মস্থানৰ অধিপতি ধৰ্মস্থানত থাকিলে ধনৱান যোগ, ঠিক সেইদৰে যদি ভাগ্যস্থানৰ অধিপতি যদি ভাগ্যস্থানত নৱম স্থানত থাকে, তেতিয়াহ'লে সেই জাতকৰ ক'ব পাৰে ভাগ্যৱান যোগ সূচিত হৈ আছে। সেই জাতকে জীৱনত সফল হয়ে কথা আছে। কাৰণ ভাগ্য ভাল হ'লে আপোনাৰ ধন আহি যাব, ধন ভাল হ'লে ধৰ্ম আহি যাব। ধনেই ধৰ্মৰ মূল বুলি এটা কোৱা আছে। গতিকে ধন যেতিয়া থাকিব, আপুনি ধৰ্মৰ লগত সংযুক্ত হ'ব পাৰিব। ঠিক সেই কথাটোৱে কৈছোঁ। অৰ্থাৎ কি কোৱা আছে যে ধনস্থানৰ যদি অধিপতি অৰ্থাৎ নৱম স্থানৰ অধিপতি নৱম স্থানত থাকে, তেনেহ'লে সেই জাতকৰ কুণ্ডলীখনত ভাগ্যৱান যোগ সংযোগ হৈ আছে। সেইটো মূল কথা চাব পাৰে। অকল সেইটোতে ভাগ্যৱান যোগ নহ'ব, আৰু আছে যে অকল ভাগ্যস্থান থাকিবই, নাথাকিবওতো পাৰে, নাথাকেও বহুতৰে। কাৰণ কাৰ কি থাকে গ্ৰহ কথা আছে, কিছুমান দেখা আছে। কোনোবা সুধিব পাৰে, ছাৰ মোৰ ভাগ্যস্থান নৱস্থান গ্ৰহই নাই, মই ভাগ্যহীন নেকি? এটা কথা। সেই জাতকসকলৰ কথা থাকিল যে ভাগ্যস্থানলৈকে কোন গ্ৰহৰ দৃষ্টি আছে সেইটো চোৱা দৰকাৰ। হাজাৰ হওক ভাগ্যস্থানত থকা গ্ৰহৰ পৰা যিটো ফল আহিব, কিছু অকল ইফাল সিফাল হ'ব, সেইটো আৰু সময় ক'ব। কাৰণ বাকী আৰু যোগ থাকে মানুহৰ বহুত। দ্বিতীয় কথা হ'ল কি, নেক্সট কথা আহিল কিয়, যদি ভাগ্যস্থানৰ অধিপতি যদি কিয়ত থাকে, ভাগ্যস্থানত নাথাকি যদি আপোনাৰ লগ্নত থাকে ৰাখিব, অথবা চতুৰ্থ স্থানত থাকে, অথবা সপ্তমত থাকে, অথবা দশমত থাকে। অৰ্থাৎ এই গোটেইকেইটা কেন্দ্ৰস্থান, অৰ্থাৎ লগ্ন সাপেক্ষে লগ্নকো ধৰা যায়। গতিকে লগ্ন সাপেক্ষে যদি 1, 4, 7, 10 এই কেন্দ্ৰত যদি থাকে, মনত ৰাখিব আপোনাৰ কুণ্ডলীখনত ভাগ্যৱান যোগ সৃষ্টি হৈ আছে। অৰ্থাৎ ভাগ্যই আপোনাক এদিন হ'লেও সহায় কৰিব, সহায় পাব ভাগ্যৰ পৰা। গতিকে এইটো মূল কথা। আটাইতকৈ মূল কথা আন এটা হ'ল কি, যদি ভাগ্যস্থানত বৃহস্পতি বহি থাকে, অত্যন্ত শুভ বুলি কোৱা আছে সেইটো। যাৰ ভাগ্যস্থানত বৃহস্পতি বহি থাকে, যেনেকৈ একাদশত বৃহস্পতিৰ কথা আছে, সেইদৰে ভাগ্যস্থানত যদি বৃহস্পতি বহি থাকে, সেই জাতক ভাগ্যৱান। ৰাখিব। আৰু কথাও আছে দেই, নৱম স্থানত কিন্তু আমাৰ উচ্চ শিক্ষাও চায়, এইটো কৈ থৈ দিলোঁ। উচ্চ শিক্ষা নিশ্চয় সেইবিলাক উচ্চ শিক্ষাও হ'ব নৱম স্থানত যদি বৃহস্পতি বহি থাকে। গতিকে এইটো কৈ দিছোঁ, নৱম স্থানৰ পৰা আপোনাৰ উচ্চ শিক্ষা যিখিনি চোৱা যায়, যি মাষ্টাৰ ডিগ্ৰী লেভেলৰ ওপৰখিনিত চোৱা যায়। মোৰ তাৰ বাহিৰৰ এটা কথা থাকিল, এই যে ক'লোঁ ভাগ্যস্থানত আন গ্ৰহ থাকিলেও শুভ ফলে দিব, যিকোনো গ্ৰহই নাথাকে তেওঁক তাৰ নিৰ্দিষ্ট ফল দিব। কিন্তু বৃহস্পতি যদি বহি থাকে, অত্যন্ত শুভ বুলি কোৱা আছে। তাৰ লগত আন এটা কথা আছে, এই বৃহস্পতি গ্ৰহক যদি অইন গ্ৰহই দৃষ্টি দি থাকে, ধৰক সপ্তমত সমসপ্তমত থাকি গ'ল, অৰ্থাৎ তৃতীয় ভাৱত থকাৰ কথা কৈছোঁ, সমসপ্তমৰ যাব। তৃতীয়ৰ আপোনালোকৰ তৃতীয়ৰ সপ্তমটোৱে নৱম, মই আপোনালোকক দেখুৱাই দিছোঁ, মনত ৰাখিব। চাওক, এই তৃতীয়ৰ সপ্তমটোৱে নৱম, অৰ্থাৎ যদি এই তৃতীয় ভাৱত থাকি যদি বৃহস্পতি নৱম স্থানত থাকে, সেই যদি বৃহস্পতিক যদি দৃষ্টি দিয়ে, বৃহস্পতিয়ে প্ৰত্যেকটা গ্ৰহ অনুকূলে বেলেগ বেলেগ ফল দিব। এইটো বাৰু কথা এটা খুব ইম্পৰ্টেণ্ট জানিব লগা হয়। বহুতে ভাবে বোলে এতিয়া মোৰ শনি দৃষ্টি পৰি আছে ভাগ্যস্থানত, মোৰ খেলি মেলি হ'ব নেকি? নহয়, ফুল। এইকাৰণে মোক কিছুমানে ক'ব খোজে, মই আচল কথাটো কৈ দিছোঁ আপোনালোকক। কাৰণ কুণ্ডলী এখন বিচাৰ কৰাটো মানে চোৱাটো বহুত কথা থাকে। গতিকে এতিয়া কোৱা আছে, যদি বৃহস্পতি এই নৱম স্থানত যদি বৃহস্পতি থাকি ভাগ্যস্থানত যদি ৰবি দৃষ্টি পৰে, এখন কুণ্ডলী বুলি নহয়, কুণ্ডলী যিকোনোৱে কথা হ'ল। অৰ্থাৎ চাব,
ইয়াত আপোনাৰ এটা কথা ক'লোঁ মই ক'লোঁ যে আমাৰ সাধাৰণতে এইটো মই কৈছোঁ কি আমাৰ যিখিনি গ্ৰন্থত বা এইখিনি বিষয়বস্তুবিলাক প্ৰায় তন্নতনে কোৱা আছে কাৰণে কৈছোঁ তাৰমানে আমি চাব লাগিব হয় কেতিয়াবা চাওক মই কৈছোঁ যে ৰবিৰ দৃষ্টি যদি থাকে বৃহস্পতিৰ লগত তেনেহ'লে কি কৈছে ৰাজতুল্য জাতক ৰাজতুল্য সম্পদশালী হয় প্ৰশ্ন আহি গ'ল আপোনালোকেতো ক'ব পাৰে এতিয়া ৰবি নিচস্ত হৈ আছে কথা আহি পৰিব কিন্তু আপোনালোকে চাব লাগিব কিন্তু বৃহস্পতি কিন্তু ৰবি কিন্তু কি লগ্নপতিও তৃতীয় স্থানৰ পৰা নৱম স্থানত দৃষ্টি দি আছে সেইটো চাব লাগিব অকল নিচস্তটো চালেও নহ'ব হয়তো আপোনাৰ অইন ক্ষেত্ৰত বেলেগ হ'ব নিচস্ত থকাৰ কাৰণে আপোনাৰ অলপ ইফাল সিফাল হৈ যাব কিন্তু আৰু লগ্নপতি হিচাপত আছে তৃতীয় স্থানত লগ্নপতি হিচাপত যদি আপোনাৰ ষষ্ঠ বা অষ্টম বা যদি দ্বাদশত থাকে সেইটো বিচাৰটো আৰু বেলেগ হৈ যাব সেইটোৰ ফল যেহেতু তৃতীয় স্থানটো আন এটা কথা আহি পৰে সেইটো ভাতৃস্থানো হয় যিয়ে নহওক এইদৰে আপুনি কিছুমান ক্ষেত্ৰত চাব লাগে অৰ্থাৎ মই কৈছোঁ যে এইখন বুলি নহয় যিকোনো কুণ্ডলী সাপেক্ষে লগ্ন সাপেক্ষে নৱম স্থান আৰু সপ্তম স্থানো জানে প্ৰতিস্থান বিশেষকৈ চতুৰ্থ ভাতৃস্থান বা মিত্ৰস্থান দশমটোতো কৰ্মস্থান এইকাৰণে কৈছে যে যদি ভাগ্যস্থানৰ অধিপতি যদি চাওক ভাগ্যস্থানৰ অধিপতি যদি মুখ্যটো কিন্তু যদি চতুৰ্থ স্থানত থাকে অত্যন্ত শুভ যদি সপ্তমত থাকে শুভ নৱমত থাকিলেতো ক'বই নালাগে নৱমটো কৈয়ে দিছোঁ ভাগ্য সেইটোতো নৱম স্থানৰ অধিপতি নৱম স্থানত থকা মানে অত্যন্ত ভাল দশম স্থানত থকা কৰ্মস্থান শুভ হৈ থাকিলে এইকেইটা ভাল তাৰ বাহিৰেও কোৱা আছে যে ৰবি যদি দৃষ্টি দি থাকে বৃহস্পতি থাকে নৱম স্থানত সেই জাতক ৰাজতুল্য সম্পদৰ অধিকাৰী হয় আৰু যদি চন্দ্ৰই যদি আপোনাৰ দৃষ্টি দি থাকে বৃহস্পতিৰ কথা মই ক'ব গৈছোঁ আপোনালোকক যে কোনোবা লিখিক মই আগেই কৈছোঁ তুমি ক'ব গৈছোঁ যে এইটো বৃহস্পতি বহি আছে চাব এইটো বৃহস্পতি কথা কৈছোঁ বৃহস্পতি বহি আছে ইয়াৰ পৰা দৃষ্টি দি আছে বৃহস্পতিক এতিয়া তৃতীয় স্থানৰ পৰা দৃষ্টি দি থাকিব পূৰ্ণ দৃষ্টি আৰু কেতিয়াবা দেখা যায় দেই কাৰণ কিছুমানৰ দৃষ্টি কৈ দিছোঁ বিশেষকৈ মংগল বা শনিৰ দৃষ্টি বা ৰাহু এইবিলাকৰ দৃষ্টি একাধিক থাকে যদি কৈ দিয়া আছে গতিকে বৃহস্পতিটো থাকিলে দুটা যে শনিৰো থাকে সেনেকৈ আপোনাৰ তৃতীয় বা দশম স্থান মংগলৰ সপ্তম অষ্টম স্থান দৃষ্টি থাকে ঠিক সেইদৰে কথা আহি পৰে কাৰণ কেতিয়াবা দেখা যায় যে ৰবি মংগল দ্বিতীয় ঘৰত থাকিল এতিয়া মংগলে কিন্তু আপোনাৰ এতিয়া আকৌ দৃষ্টি দি আছে থাকিল ২ নম্বৰ ঘৰত ধনস্থানত বহিফালে নৱমত দি আছে এই মই যে কালি সিদিনা কৈছোঁ দৃষ্টিটো ভাল কিন্তু কথা কেনেকুৱা ভাল হৈ থাকে ফলবিলাক কৈছে যে বৃহস্পতি গ্ৰহ যদি লগ্নত নৱম স্থানত থাকে অইন গ্ৰহৰ দৃষ্টি অনুপাতে ফলবিলাক ইফাল সিফাল হ'ব আগতে যদি এইটো ক'লোঁ যদি ৰবিৰ লগত দৃষ্টি পৰি থাকে তেনেহ'লে আপোনাৰ কথা হ'ল যে এই জাতকৰ নৃপতুল্য সম্পদৰ অধিকাৰী হয় এইটো সূত্ৰ যে চন্দ্ৰই যদি দৃষ্টি দিয়ে আগৰ হিচাপত কৈছিল যে অশ্বাদী বাহন আজিকালি ক'ৰ অশ্বাদী বাহন আছে আজিকালি এই যান বাহন চাৰিচকীয়া এইবিলাকে যান বাহন লগত ধন সম্পদ থাকিব বাহন থাকিব আৰু যদি বুধৰ দৃষ্টি পৰি থাকে সময় সপ্তমত বুধৰ দৃষ্টি পৰি থাকিল কিন্তু তেতিয়া কি কৈছে যে বুধৰ দৃষ্টিত সেই জাতক ৰাজমন্ত্ৰী হয় মনত ৰাখিব বিত্তশালী হয় ভাগ্যস্থান এইগিলা মই কি ক'ব গৈছোঁ ভাগ্যস্থানত থকাৰ লগত ভাগ্যৱান যোগ কৰি আছোঁ মই বস্তুটো যোগটো ভাগ্যৱান যোগ বুলি এইবিলাকক কোৱা হৈছে এইকাৰণে অৰ্থাৎ যদি বুধে যদি দৃষ্টি দি থাকে দৃষ্টি পৰে নৱম স্থানত বৃহস্পতিক তেনেহ'লে সেই জাতকে ৰাজমন্ত্ৰী হ'ব বিত্তশালী হ'ব অকল ৰাজমন্ত্ৰী নহয় নহ'বও পাৰে বিত্তশালী হ'ব যদি শুক্ৰৰ দৃষ্টি পৰে তেনেহ'লে বাহন যোগ অশ্বাদী বাহন আগৰ হিচাপত কৈছে যে অশ্বাদী বাহন ধনৰ অধিকাৰী হয়
তাৰমানে শুক্ৰ দৃষ্টি অত্যন্ত শুভ হৈ থাকে। এতিয়াতো এখন কুণ্ডলীৰ মতেতো শুক্ৰটো স্বক্ষেত্ৰী হৈ থাকিল, আৰু বৃহস্পতি ঠিক এনেকুৱা কথা। যিকোনো ক্ষেত্ৰত দেই, যিকোনো কুণ্ডলীৰ ক্ষেত্ৰত কৈ আছোঁ মই, কিন্তু নিজা আপোনালোকে য'ত লং লেখা আছে চাই ল'ব। গতিকে শুক্ৰ দৃষ্টি যদি বৃহস্পতিত পৰে, কি কোৱা আছে যে সেই জাতক অশ্বাদী বাহন, লগতে ধন সম্পদৰ অধিকাৰী হ'ব। যদি শনিৰ দৃষ্টি পৰে, আহি গ'ল শনিৰ দৃষ্টি, মনত ৰাখিব। শনিৰ দৃষ্টি পোৱাৰ লগে কৈছে, শনিৰ দৃষ্টি যদি পৰে, এই ক্ষেত্ৰতে ইয়াত শনি থাকিল, শনি যদি বৃহস্পতিৰ দৃষ্টি থাকে, তেতিয়া কি হ'ব? পশু ধনাদি, পশু পক্ষী এনেকুৱা পশু ধনাদি, ধৰক আপুনি গৰু হওক কিবা হওক, ঠিক এনেকুৱা যিকোনো ব্যৱসায়, ঠিক পশু ধনাদিৰ দ্বাৰা কি হয়? ধন লাভ হয়, লগত সুখ লাভ হয়, এইবিলাকসকল জাতকৰ। আন এটা কোৱা আছে, যদি কিবা কাৰণত শুক্ৰ কিন্তু অত্যন্ত, যদি বৃহস্পতিৰ সলনি, মই কৈছোঁ এতিয়া বৃহস্পতিৰ সলনি যদি আপোনাৰ এতিয়া যদি শুক্ৰ থাকে, এতিয়া যদি শুক্ৰ বহি থাকে, এটা থিয়ৰী আছে, যদি শুক্ৰ বহি থাকে নৱম ভাগ্যস্থানত লগ্ন সাপেক্ষে, আৰু আনফালে যদি বৃহস্পতি যদি এই চতুৰ্থ স্থানত থাকে, ইয়াত থাকে বৃহস্পতি, অথবা ইয়াত থাকে বৃহস্পতি, আৰু যদি কি আছে ইয়াত থাকে বৃহস্পতি, অৰ্থাৎ এইকেইটাত থাকে, অৰ্থাৎ কেন্দ্ৰস্থানত থকা বুলি কৈছে। অনাদিৰ কথা মানে যে কেন্দ্ৰস্থান 4 নম্বৰ থাকে, 7 নম্বৰ বৃহস্পতি আৰু দশম। এই যদি ইয়াত যদি থাকে, শুক্ৰ যদি নৱম স্থানত থাকি বৃহস্পতি যদি কেন্দ্ৰস্থান বা লগ্নত ইয়াত যদি থাকে, বৃহস্পতি থাকিছে, তেনেহ'লে সেই জাতকৰ পিতৃ ধনৱান হয়। সন্তান জন্ম পোৱাৰ পিছতে সেই পিতৃ ধনাধিকাৰৰ অধিকাৰী হৈ যায় সেইবিলাকৰ, বা এই সন্তানৰ পিতৃ সম্পদ থাকে যথেষ্ট। গতিকে এইকাৰণে কৈছে পিতৃস্থানত। তাৰ বাহিৰেও এটা কথা আহি থাকিল, আপোনালোকে এইখিনি বুজি পালে হ'ল। গতিকে সেই জাতকৰ পিতৃ ধনী হ'ব, যাৰ যি জাতকৰ কুণ্ডলীত নৱম স্থানত শুক্ৰ বহি আছে, তাৰ লগত যদি বৃহস্পতি যদি এই কেন্দ্ৰস্থানত আছে, যদি লগ্নত থাকে, যদি চতুৰ্থ বা সপ্তম বা দশম স্থানত থাকে, সেই জাতকৰ পিতৃ সম্পদশালী হ'ব, যে থাকিবই সম্পদ পিতৃ। সেইকাৰণে কোৱা আছে। বহুতে সুধিব পাৰে প্ৰশ্ন এটা, নেক্সট আহি গ'ল। কিছুমান কথা চাই ৰাখিলে কৈ থকা যায়, মই কৈ দিছোঁ আপোনালোকক। যদি আপুনি সুধিব পাৰে যে ক'লে শনিৰ কথাও ক'লে, শনিৰ দৃষ্টি, আৰু যদি আপোনাৰ ৰাহুৰ কথা আহি গ'ল, ৰাহুৰ কথাটো অলপ সুকীয়া। ৰাহু কেতুৰ বিচাৰবিলাক সদায় আপোনাৰ অলপ সুকীয়া হয়, মনত ৰাখিব। ৰাহু কেতু সদায় বেলেগ বেলেগ হয়, আপোনাক কৈছোঁ। কোনো জাতকৰ যদি আপোনাৰ ৰাহু যদি ভাগ্যস্থানত বহি থাকে, আপোনালোকে ক'ব পাৰে যে ৰাহুৰ কথা আহি থাকে, ৰাহু বোলাৰ লগে লগে কোনোবাই ক'ব পাৰে যে আপোনাৰ ভাগ্যস্থান ৰাহু আছে বুলি গোটেই ভাগ্য খেলি মেলি। আমাৰ বহুত কৈছোঁ, মই তাৰ কাৰণে বেয়া পাইছে বহুতে, মই গম পাওঁ। মই পালেও মই আচল কথাটো কৈছোঁ যে মই মোৰ ক্ষেত্ৰত মই কৈ আছোঁ আপোনালোকক। ৰাহুৰ ক্ষেত্ৰত যদি হৈ যায়, প্ৰশ্ন বহুতৰে কৈছোঁ, মই বহুত প্ৰশ্ন মই একেলগে লৈ গুচি যাওঁ, পিছত বেছি সুধি নাথাকে, বেছি লাভ নাই। গতিকে যদি ৰাহু থাকে, ইণ্টাৰেষ্টিং কথা, যদি ভাগ্যস্থানত ৰাহু থাকে, সেই জাতকত কি হয়? অত্যন্ত ভাগ্যৱান হৈ থাকে। সেই জাতক কি হয়? যে বুদ্ধিমান হয়, দয়ালু হয়, বাকী যেন তেন। ভাগ্যস্থানত যদি ৰাহু অকলে বহি থাকে, সেই জাতক কি হ'ব? বুদ্ধিমান হ'ব, দয়ালু হ'ব, বিদ্বান হ'ব, নিজ গুণেৰে সমাজত পূজিত হ'ব। কোৱা আছে বন্ধু বান্ধৱক পালনকৰ্তা, সভাত সভা বৰ্ধনকাৰী হয়। চাওক, ৰাহু যদি ভাগ্যস্থানত বহি থাকে অকলে, বেলেগ গ্ৰহ সংযোগ হ'ব নালাগে,
অকলে যদি থাকে তেনেহ'লে সেই জাতক কিন্তু কি হ'ব, বুদ্ধিমান হ'ব, দয়ালু হ'ব, আনফালে নিজ গুণেৰে সমাজত পূজিত হ'ব। কিন্তু সমাজত সভাৱৰ্ধনকাৰী হ'লেও কিন্তু তাতে কৈ থৈ দিছে সেই জাতকৰ এটাই ডাঙৰ বেয়া গুণ থাকিব, সেইটো হ'ল পাপ কৰ্মকাৰী, অসৎ পন্থাৰে ধন সংগ্ৰহৰ প্ৰৱণ থাকি যাব, অসৎ কামৰ দ্বাৰাই সমাজত। কিন্তু আপোনালোকে প্ৰায় দেখা যাব মেক্সিমাম মানুহ সমাজত এতিয়াও দেখি আছে, সমাজত কিন্তু আগস্থান পাই আছে, কিন্তু সি মানুহৰ যদি বেকগ্ৰাউণ্ড চাব বহুত কিবা কানি পাব, তাত টকা পইচা যিখিনি আৰ্জিছে ২৪ নম্বৰী ৰাস্তাৰে আৰ্জিছে, কিন্তু সমাজত কিন্তু সিয়ে দানী। কাৰণ ৰাহুৰ এটা ধং আছে, হাত খুলি দান দিব পৰা। যোনে হাত খুলি দান দিব পাৰে সেই সমাজত, আজিৰ সমাজত বৰ্তমান সমাজ কোৱাই আছে, বৰ্তমান কৈ আছে আগৰ ৰাহু আছিল বেলেগ, এতিয়া ৰাহু ভাগ্যৱান বুলি কোৱা হয়। কিয় কোৱা হয় এনেকুৱা ক্ষেত্ৰত? এই কাৰণে কোৱা হয়, গতিকে তাৰ পথটো অসৎ পথ, কিন্তু সমাজত কিন্তু মানুহক দিয়াৰ কাৰণে হাত খুলি দি দিব, কাৰণ তাৰ ফলত বন্ধু বান্ধৱ বৃদ্ধি। গতিকে ভাগ্যস্থানত ৰাহু শুভ, এইকাৰণে কোৱা আছে। কাৰণ সকলোৱে সেইজন মানুহকে বিচাৰিব যি ধন দিব পাৰে, যি দান দিব। এইটো গ'ল ৰাহু। আৰু যদি কেতু থাকে অকলে, ৰাহু তৃতীয়ত থাকিল, তৃতীয় ৰাহু কিন্তু কথা আছে, তৃতীয় ৰাহুৱে কিন্তু বহুত কিবা কানি দিব পাৰে সেই জাতকক, কোৱা আছে। তৃতীয়ত ৰাহু থাকিলে নৱমত কি থাকিব, কাৰেকশ্যন, তৃতীয়ত ৰাহু থাকিলে নৱমত কেতু থাকিব, সপ্তমত কেতু থাকিব। তেতিয়া এইটো বিচাৰ। গতিকে ইয়াত যদি আপোনাৰ ৰাহু থাকে, ইয়াত যদি ৰাহু থাকে, কেতু ইয়াত থাকিব। কথা থাকে। এইসকল জাতকৰ এটা কথা কি যে কেতু যদি থাকিব, ইয়াত দুটা কথা আহি পৰিল। ভাগ্যস্থানত কেতু থকাৰ মানে তৃতীয় স্থানত ৰাহু, কিন্তু আনফালে কোৱা আছে তৃতীয় স্থানত ৰাহুৱে কিন্তু জাতকক যথেষ্ট সাহসী কৰে, ভাল বক্তা কৰে, মানে সমাজৰ লগত এটা ভাল মানে টাৰ্মছ ৰাখিব পৰা সক্ষমতা ৰাখে ৰাহু। সেইকাৰণে তৃতীয় ৰাহু ভাল বুলি কোৱা আছে। যেনে ষষ্ঠ ৰাহু, তৃতীয় ৰাহু মনত ৰাখিব। গতিকে কেতুৰটো বাদ দিয়ক, ৰাহুৰ ফলটো চাব লাগিব, কিন্তু তথাপিতো কেতুৰ ফল হিচাপতো দিছে। সময় যদি কেতুৰ দশা হয় আহি যায় তেতিয়া কি হ'ব, হয়তো এতিয়াতো আপুনিতো ভাবিব পাৰে যে কথা দশা কালত বেছি ফল আহে। তাৰ ফলত কি হয় যে সেই জাতকসকল কৈছে কি সেই জাতক ম্লেছ অৰ্থাৎ নিজ জাতিৰ দ্বাৰা ভাগ্য বৃদ্ধি হয়। সমাজৰ তলৰ শ্ৰেণীৰ মানুহৰ, অৰ্থাৎ সমাজৰ যিখিনি আমি তল শ্ৰেণী বুলি কওঁ, সেই তল শ্ৰেণীৰ ব্যক্তিৰ দ্বাৰা সেই জাতকৰ ভাগ্যোন্নতি হয় যদি কেতু নৱমত থাকে। আৰু সেইদৰে নিজৰ দুখ কষ্ট দূৰ হয়, জাতক সাহসী হয়, বিক্ৰমী হয়। কিন্তু কথা থাকিবই কিবা এটা, যিহেতু ৰাহু বা কেতুৰ কথা আহি গ'ল, যে সেইফালৰ পৰা কৈছে কি অস্ত্ৰ আদিৰ দ্বাৰা আঘাত প্ৰাপ্তিৰ যোগ হৈ থাকে। যদি নৱমত কেতু থাকে আঘাতপ্ৰাপ্তি হ'ব পাৰে অস্ত্ৰ আদিৰ দ্বাৰা। জাতকে ধৰ্ম কৰ্ম অনুষ্ঠানত অৰ্থ ব্যয় কৰে, আহি গ'ল। এই জাতকে ধৰ্ম বা কৰ্ম অনুষ্ঠানত অৰ্থ ব্যয় কৰে। ধৰক মই কৈছোঁ মোৰে আছে, আজি মই ক'লোঁ মোৰে আছে এনেকুৱা কণ্ডিশ্যন, মোৰে কেতু নৱমত। কাৰণ মই চাকৰি ক্ষেত্ৰত কথা আছে যে কেতু যদি নৱমত থাকে তেনে সেই জাতকে মানে নিজৰ শিক্ষাগত অৰ্হতা হিচাপত চাকৰি নাপায়। চাকৰি পাব কিন্তু নাপায়, কিন্তু সমাজতো প্ৰতিষ্ঠিত হ'ব। এই যে মই ক'লোঁ কিছুমান ক্ষেত্ৰত ইয়াত কিন্তু ৰাহুৰো প্ৰভাৱ থাকি গ'ল, কাৰণ ৰাহুটো সপ্তম দৃষ্টি থাকিল না। গতিকে আপোনালোক কথা বহুত কথা মই খোলা খুলি কৈ দিছোঁ। গতিকে মানে এনেকুৱা আহি যায় কিছুমান ক্ষেত্ৰত আঘাত পাব পাৰে, আৰু ধৰ্ম কৰ্ম অনুষ্ঠানত বিশেষকৈ খৰচ বহন কৰে। কিন্তু ৰাহুও কৰে দেই, মই আগে ক'লোঁ ৰাহু কিন্তু অত্যন্ত হাত খুলি দান কৰে। কাৰণ এটা কথা আছে, ৰাহুৰ নিচিনা দানী কোনো নাই বুলি কয়। তাৰ ফলত সমাজত আসন এখন এনেই দিয়ে মানুহে, যিহেতু ধনেই ধৰ্মৰ মূল, গমেই ক'লে ভাগ্যস্থান ধৰ্ম,
ধনৰ লগত গতিকে মানে ভাগ্যস্থানৰ লগত কথা আহি পৰিল গতিকে যিহেতু কোৱা আমাৰ আছে ভাগ্য যেতিয়া থাকিব আপোনাৰ ধন সম্পদ বৃদ্ধি হ'ব ধন সম্পদ বৃদ্ধি হ'লে আপোনাৰ দান দক্ষিণাও বাঢ়ি যাব গতিকে ৰাহু কেতুৰ ফলটো আপোনালোকে নিশ্চয় গম পালে কথা এইখিনিতে কিন্তু ৰাহুৰ কিছুমান কথাও থাকে ৰাহু যিমান দিয়ে কেতিয়াবা কিন্তু ৰাহুৰ এটা দোষ আছে ৰাহুৰ ক্ষেত্ৰত কিন্তু কেতিয়াবা ধননাশ হয় মাজে সময়ে তাৰমানে আপুনি যি অৱস্থা কেতিয়াবা খুব বেয়া হৈ যাব পাৰে যিমানেই কিয় বহুত থাকিও কেতিয়াবা হঠাৎ আপ ডাউন হৈ যায় ৰাহুৰ ফল ৰাহু কৰে এই দিছ দীঘল হ'ল হওক আজিলৈ ইমানে ভালে থাকক কুশলে থাকক নিজে চাই ল'ব গতিকে এৰিছোঁ যিটো ক'লোঁ বেছি অলপ বেলেগকৈ কমেণ্ট কৰি লাভ নাই কৈছোঁ মই আপুনি কমেণ্ট কৰিব মই ৰিমুভ কৰি দিম কোনো এনচাৰ নিদিওঁ মই আৰু এইটো এটা শিক্ষামূলক চেনেল ধৰি ল'ব এষ্ট্ৰলজিকেল অসমীয়া গতিকে মানুহ জানিব বিচাৰে ভাগ্য নিজেও জানক বুলিয়ে মই দিছোঁ কাৰণ মানুহ যেতিয়া শিকিব কিছু কাৰোবাৰ কাৰণে এৰি দিয়াটো একো দুখৰ বিষয় নহয় যাতে যিটোৱে সমাজক আপোনাৰ কাৰোবাৰ কামত আহে তাৰ ফলত এটা ভগৱানৰ নিৰ্দেশ থাকিব লাগিব আপোনাৰ ওপৰত ভগৱানৰ এটা কৃপা থাকিব লাগিব আপুনি কৰোঁ বুলি কৰিব নোৱাৰে দিম বুলিও দিব নোৱাৰে এই যে মই দি আছোঁ এটা মোৰ লিখন অদৃশ্য লিখন নহ'লে আপোনালোকৰ লগত মই এনেকৈ বকি থাকি প্ৰয়োজন নাই মই চাপচুপ ঘৰত বহি একদম দিনে কুণ্ডলী বিচাৰ কৰি কিন্তু গমেই পাইছে মোক পোৱা বা মোৰ সংযোগ কৰা কিমান জটিল এৰিছোঁ ভালে থাকক কুশলে থাকক আপোনালোকে নিজে নিজে চাই লওক আজিলৈ ইমান